আপোনালোকে কিয় আহিছে ইয়াত ডিসি অফিসত কওকচোন? রাস্তার কমপ্লেন। রাস্তার কি কমপ্লেন হৈছে? তার মানে রাস্তাখন ব্লক করে আছে। শাহজামাল নামৰ এজন মানুহ। ঠাইখনৰ নাম কি? ঠাইখনৰ নাম টানগাঁও পাট্ৰি হয়, মাকৰিখোলা গাঁও। আপনার নাম কি? সাদেক আলী। কিমান দিন পৰা মানে বন্ধ কৰি ৰাখিছে ৰাস্তা? এইটো বহুত দিনৰ পৰা প্ৰায় ৫-৬ মাহ মান হ'ল। তাৰ নাম কি? শাহজামাল। কিয় বন্ধ কৰিলে? তাৰ মানে চৰকাৰী মাটি তাই দখলত আছে। আমি আগতে বাধা দিছিলোঁ, যেতিয়া ঘৰ উঠাইছে সি নামানে, গাঁৱৰ মানুহৰ লগত আৰু মাৰিব আহে। ৰাস্তাটো ক'ৰ পৰা কৰিলে? ৰাস্তাটো আপোনাৰ মেঘালয় যিটো PWD মেইন ৰোড আছে তাৰ পৰা চাবৈটা আমাৰ মাকৰিখোলা গাঁও। কিমান মানুহ যাতায়াত কৰে? মোটামুটি ৩-৪০০ ঘৰ হ'ব। অসুবিধা কি এতিয়া আপোনালোকৰ? অসুবিধা এতিয়া আমি যাব নোৱাৰোঁ। ইয়াত কিয় আহিছে? ইয়াত কমপ্লেইন ল'ব আহিছে। DC ছাৰৰ ইয়াত আগতে আহিছিলোঁ, তাৰপিছত চাৰ্কেল অফিচাৰ গৈছিল, গাঁওবুঢ়া গৈছিল, ADC ছাৰো গৈছিল। যাই কিনে আমাক ৰাস্তাখন দেখাই দি ফুটা চুটা গাড়ী দি আহিছে। তাৰপিছত কালি আমি ৰাস্তাখন বাহিৰ কৰিছোঁ। আজি ৰাতিপুৱা ৰাস্তাখন ব্লক কৰি দিলে আৰু মানে নিজে ব্লক কৰিছে? নিজে ব্লক কৰিছে। এতিয়া কি কয়? এতিয়া আমাক ৰাস্তাখন লাগে, যাতে ৰাস্তাখন আমাক সোনকালে বাহিৰ কৰি দিয়ে। আগতে কিবা আপোনালোকে এপ্লিকেশ্যন দিছিল নেকি? আগতে দিছিলোঁ, এই যে এপ্লিকেশ্যন আছে। কি হৈছে আপোনালোকৰ? কিয় আহিছে আপোনালোকে? মানে আমাৰ এই টানগাঁও পাট্ৰি মাকৰিখোলা আমাৰ জীৱন গাঁৱৰ হাইৱেৰ পৰা মানে ওলাওঁতে যিখন ৰাস্তা আছিল, এই ৰাস্তাখন মানে সেইদিনে চাৰ্কেল অফিচাৰে গৈছিল। যোৱাৰ পিছত আমাক নাপিখিনি ৰাস্তাখিনি বাই কৰি দিয়া হৈছে। তাৰপিছত আমি কালি ৰাস্তাখিনি JCBৰে আমি বনাই লৈছোঁ। বনোৱাৰ পিছত আজি যিজনৰ হঠাৎ শাহজামাল তেওঁলোকৰ নাম, সেইজনে ৰাস্তাখিনি আকৌ আজি ব্লক কৰি দিছে। সেইকাৰণে মই কৈছোঁ, DC মহোদয়ক কৈছোঁ যে অতি সোনকালে আমাৰ ৰাস্তাখিনি যাতে খুলি দিয়ে। কি কি অসুবিধা হৈছে? আমি মানে বহুত অসুবিধাত পৰিছোঁ। আমাৰ স্কুল আছে তাত 3টা, আৰু অংগনবাদী চেণ্টাৰ আছে, আৰু কবৰস্থান আছে, আৰু মছজিদ আছে। সেইকাৰণে আমি বহুত অসুবিধাত পৰিছোঁ। DC মহোদয়ক কৈছোঁ যে মই বাৰ কৈছোঁ যে সেইখিনি আমাক ৰাস্তাখিনি অতি সোনকালে খুলি দিব লাগে, আৰু আমাৰ বাচ্চাখিনি স্কুলত যাব বিৰাট অসুবিধা হৈ গৈছে। কি হৈছে আপোনালোকৰ? কিয় আহিছে আপোনাৰ ইয়াত? আমালোকে আহিছিলোঁ, ৰাস্তাৰ কমপ্লেইন দিছিলোঁ 3 তাৰিখত। DC মহোদয়ক 3 তাৰিখত কমপ্লেইন দিয়ে গৈছিলোঁ। DC ছাৰে তদন্ত কৰিছে। ADC, চাৰ্কেল অফিচাৰ, মণ্ডল, গাঁওবুঢ়াক দায়িত্ব দিছে। এইটো যাৰ ফিল্ডত 2 দিন 3 দিন কৰিছে, ইনকুৱাৰী কৰিছে। এই যে যোৱা 13 তাৰিখত চাৰ্কেল অফিচাৰ, মণ্ডল, গাঁওবুঢ়া যায় আমাক মাকৰিখোলা গাঁৱৰ ৰাস্তাটো বাহিৰ কৰি দিয়া হৈছে। যোৱাকালি আমালোকে গাঁৱৰ ৰাইজে মিলি ৰাস্তাখন বনাই লৈছোঁ। আজি পুৱা 9টামান বজাত এই শাহজামাল বাৰীৱালা এইটো ৰাস্তাখন বন্ধ কৰি দিয়ে। ক'ত? শাহজামাল কোন? এই শাহজামাল এই আমাৰ গাঁৱৰ ৰাস্তাখন ব্লক কৰি দিয়া আছে। এই ৰাস্তাখন আজি বন্ধ কৰি দিয়ে। গাঁওখনৰ নাম কি? গাঁওবুঢ়া সৰোৱাৰ গোলাম সৰোৱাৰ। তাক মাতিছিলোঁ, তাই কয় মই আৰু কোনোবা ইনভলভ আছে নেকি এইটো কামত? সন্দেহ আছে নেকি তাৰ ওপৰত? আমালোকে সন্দেহ কাকো নকৰোঁ। তাক মাতিছিলোঁ, গাঁওবুঢ়া কোৰ্টত যাব লাগিব, ৰাস্তাখন বন্ধ কৰি দিছে। তাই আৰু কয় তোমালোকে ৰাইজে যোৱা, মই আৰু নাযাওঁ। মোক চাৰ্কেল অফিচাৰে দায়িত্ব দিছে, মানে ৰাস্তাটা বেলেগ ধৰণে চেঞ্জ কৰি দিলে। আমাৰ গাঁৱৰ মাকৰিখোলা ৰাইজে কৈছে ৰাস্তাখন যেটা চাৰ্কেল অফিচাৰে দিছে এটাই লাগিব আমাৰ। এই কাৰণত আহিছিলোঁ। এতিয়া DC ছাৰ নাই, আমরা ADCৰ লগত দেখা কৰিলোঁ। ADC ছাৰ ব্যস্ত আছে, তাৰ লগত দেখা কৰিলোঁ। ছাৰ এইটো ৰাস্তাখন ব্লক কৰি দিলে। এইটো আমালোকে কি কৰিম? ADC ছাৰে ক'লে ফিল্ডত চাৰ্কেল অফিচাৰে গৈছিলে না? বললাম হ্যাঁ স্যার, সার্কেল অফিসারে গৈছিল। 13 তারিখত রাস্তাখন ওলাই দিয়া হয়েছে। আমরা কালি রাইজে রাস্তাখন বনাই লৈছোঁ। আজি আৰু এই শাহজামাল রাস্তাখন বন্ধ কৰি দিলে। এইটো কি কৰিম? ADC ছাৰে ক'লে ঠিক আছে, আপোনালোকে সার্কেল অফিসাৰৰ লগত একবাৰ কথা পাতক, কি কয়। আমরা এতিয়া বাহিৰ